আৰু এয়া হৈ গ'ল মই বনোৱা খাহী মাংস। খুব ধুনীয়া হৈছে, খাই কিন্তু মজা লাগিব বুলি গম পাইছোঁ। অকল মাংস, আলু, পিঁয়াজ হৈছে ছাগলী মাংস এটা নতুন ষ্টাইলত আজি বনোৱা হৈছে আৰু সম্পূৰ্ণ ৰেচিপিটো চাই থাকক দেই কেনেকৈ। নমস্কাৰ, মই বাবাটো বৰুৱা আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সৰু ভিডিঅ' এটা লওঁ আজি আৰু ডেইলি ব্লগ নিচিনা। আমাৰনো কি আৰু, খানা পিনাই জীৱন, গতিকে খানা পিনাৰ এটা আয়োজন কৰিছোঁ। থুলমূলকৈ ভিডিঅ'টো দেখাই আছোঁ আৰু পাপৰিও থিয়েটাৰৰ পৰা আহি পাইছেহি। গতিকে মোৰ বৰ্তমান ক্ষীৰ খাব মন গ'ল, তো ক্ষীৰ বনাইছে আৰু দেখুৱাই আছোঁ। ৰ'ব পায়স বনাম বুলি কথাটো ক'লোঁ, কিন্তু পায়স খামগৈ। হঠাতে বৰমাৰ ভাগৰ মেডিকেলত খবৰ এটা ল'বলৈ আহিলোঁ। এয়া মেডিকেলৰ কেণ্টিনত খবৰ লৈ চাহকাপ খাই বৰমাৰ স্বাস্থ্যৰ বুজ ল'লোঁ। তাৰ পৰা গৈ আকৌ মেঘালয় পালোঁগৈ। এয়া মেঘালয়ত আমাৰ কাৰবাৰ চলি আছে, ফটো শ্বুটিং। এইটো ফটোগ্ৰাফী হৈছে বৰ্তা, তাৰমানে অপশ্যনবোৰ পাহৰি থাকে, আকৌ বিচাৰি থাকে। আৰু এইটো হেল'জেন লৈ পেলাই, এইটো দীপক দা হেল'জেন, এইটো হেল'জেন ফিটিং। ইয়াক আমাৰ কি কৈছে, মডেল বহি আছে আৰু কিন্তু মোবাইলত মানে কি বিচাৰি পোৱা নাই, এইটো অপশ্যনটো বিচাৰি পোৱা নাই, ফটোখন কেনেকৈ মাৰে। গতিকে অপশ্যন বিচৰাত ব্যস্ত বৰ্তা। আৰু এয়া ফটোগ্ৰাফী, লাইট ৰেডি। বৰ্তা একশ্যন নে? এয়া ফটোগ্ৰাফী, এয়া আহিছে, অপশ্যন বিচাৰি পালে। এয়া পূৰা মজা আছে দিছোঁ। মজা আছে, ক্ষীৰ বনাই আছে আৰু আটাইতকৈ মোৰ প্ৰিয় আৰু কোনে কোনে ক্ষীৰ খাই ভাল পায়। যিহেতু আমি ডাঙৰ বাচনত বনোৱা নাই, মানুহ যিহেতু 3জন আৰু ক্ষীৰ বনাইছে। এয়া ক্ষীৰৰ পৰিৱেশ আৰু তেওঁ ৰেডি কৰি আছে। এইয়া মজা আছে। আৰু আপোনালোকেও যদি ক্ষীৰ ভাল পায় কমেণ্টত ক'বচোন। আৰু বহুত কিবা কিবি হৈ আছে। পিছতে এইটো পলিথিনত টোপোলা এটা আনিছোঁ। কি আনিছোঁ লাহে লাহে দেখাম। মই ঘনে ঘনে যিটো বস্তু খাই থাকোঁ, এইটো আনিছোঁ আৰু দেখাই আছোঁ। আয়োজন হিচাপে এইটো কি আছে, এইটো বজাৰ কৰিছোঁ। এগাল লৈ আনিছোঁ ভীমবাৰ আজি। এই ভীমবাৰটো খুব লাগে ব্যৱহাৰ কৰিবলৈ। আৰু এই বছৰৰ নতুন আলু, এবাৰ প্ৰথম খাম দেই। আপোনালোকে নতুন আলু খালেনে? নতুন আলু মোৰ প্ৰথম চলিব এইটো। শ্বিলঙৰটো নহয়, আমাৰ এইটো নতুন আলুটো একদম মজা আলু। এইটো মজা আছে। আৰু এওঁ বোলে খাই ভাল পায় এইটো পনীৰ ভুজিয়া। এইটো পনীৰ ভুজিয়া তেওঁলৈ আনিলোঁ। এইটো এটা মিঠাই আনিছোঁ, মিঠাই পেকেট। এইটো মোৰ চানা আৰু এইটো আৰু মিঠাই, এইটো দুটা মিঠাই আনিছোঁ। আৰু এইটো মজা আছে চানা এটা। আপোনালোকে ভাল পায় চাগে এইটো চানা খাই ন? মই খুব ভাল পাওঁ, আনিছোঁ। এইবোৰ বিলাহী চিলাহী কিবা কিবি আছে। সম্পূৰ্ণ বজাৰ হৈ আছে। তাৰপিছত আৰু এটা, আৰু এইটো গোলাপ জল। এতিয়া আহক দেখুৱাই আছোঁ কি কি হৈ থাকে আজি। কি ৰেডি কৰিছে আৰু এইজনী পাপৰি একদম মহাপাত হৈ ব্যস্ত। এইটো কি কৰিবা, ঘিউ দিবা নেকি? ঘিউ চাকি ৰেডি কৰিছে। অকণমান নিয়ম নীতি কিছুমানৰ কাৰণে ঘিউটো এনেকৈ গলাই লৈছে। পিয়ৰ ঘিউ দেই। ঘিউ চাকি এনেকৈ ৰেডি কৰি আছে। এনেকৈ এটা এটা চাকি, ঘিউ চাকি ৰেডি কৰি থকা হৈছে। এইয়া মজা আছে, ঘিউ চাকি। মানে এনেইতো ধৰা ঘৰত ঘিউ চাকি বনাব হ'লে মানে অকণ দিগদাৰ ন। গতিকে মানে এইবাৰ এইটো নতুন তৰিকা শিকিলোঁ যে ঘিউটো গলাই যদি দি দিওঁ তেতিয়া মানে ভাল হ'ব। উত্তম তৰিকা, এইটো ভাল লাগে। অঁ, নহ'লে ঘিউ সহজে নগলে হেৰি নহয় ন। এনেই কয় জুই ওচৰত থ'লে ঘিউ গলিবই, গলে কিন্তু যেতিয়া আপোনাৰ লৰালৰি হয়, ক'ৰবাত দিবলগীয়া হয়, তেতিয়া মৰিব। অসমীয়া বৰ ডাঙৰ ডাইলগ আকৌ, জুইৰ ওচৰত থ'লে ঘিউ গলিব। সেইটো লাহে লাহে গলিব, লগে লগে নগলে। এতিয়া মই জুইৰ ওচৰত থৈও নহ'ল। তুমি পায়সকণ লৰাই দিয়াচোন ধুনীয়াকৈ। এই মজা, ঘৰুৱা তেজপাত দিছোঁ আকৌ দেই, গোৱালপাৰাৰ তেজপাত। কি গোন্ধ, এতিয়া ভিডিঅ'ত গোন্ধটো নাপায় খালি। মজা আছে, হৈ গ'ল এতিয়া একদম ধুনীয়া আছে ক্ষীৰ। এতিয়া আমি খাম। আৰু আপোনালোকৰ প্ৰিয় নে ক্ষীৰ? বুনিয়াই এনেকৈ কেইটামান দি দিলে খাই মজা লাগে। ক্ষীৰৰ বাতি হৈ গৈছে, খাই হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া ছাগলী মাংস। মানুহে আমাক গালি পাৰিছে কিমান মাংস খাওঁ, তথাপিতো আকৌ ছাগলীকে ধৰি আছোঁ ন, হয় নহয়? এয়া ছাগলী মাংস বনাই আছে, একদম লাহে লাহে দেখুৱাই থাকিম আৰু দেই। এইটো কালাৰ আহি গৈছে।
দি দিলে আজি অলপ ষ্টাইলটো বেলেগ হ'ব আগতকৈ। এইটো প্ৰথম মানে কি হয় এই নতুন আলু খাম আৰু আজি মানে মজা আছে, উতলি আছে এতিয়া, পৰিৱেশ এটা হৈছেগৈ হয় নহয়? এই খুব উতলিব লাগিব, আজিতো কুকাৰত দিয়া নহয়, আজি মজা আছে, উতলিব লাগিব, পৰিৱেশ এটা হৈছে। কুকাৰত নিদিওঁ বুলি কৈ শেষত এবাৰ দিবলৈ ক'লোঁ, 2-3টামান হুইচেল, মানে ৰিস্ক ল'ব নাই খোজা, গতিকে এইটো হ'ল লুক। এতিয়া কেনেকুৱা হৈছে আপোনালোকে জনাব দেই, এইটো মজা। আৰু ভিডিঅ'টো শেষলৈকে যোনে যোনে চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া প্ৰিপিয়েশ্যন কৰি আছোঁ, প্ৰেজেণ্টেশ্যন মজা। আৰু যোনে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যোনে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল।